Hi everyone and thank you so much for watching. আপুনি যদি মোৰ ভিডিও ফার্স্ট টাইম চাই আছে ওয়েলকাম টু মাই চ্যানেল। মই ইয়াতে কথা পাতো ল অফ এট্ৰাকশন, ম্যানিফেস্টেশন, স্পিৰিচুৱেলিটি আৰু অকাল্টৰ বিষয়ে। আৰু যদি আপুনিও এইবোৰ টপিকত ইন্টাৰেষ্টেড হয় তেনেহলে চ্যানেলটো ফলো আৰু সাবস্ক্ৰাইব কৰিব পাৰে। নৱৰাত্ৰিৰ সময়ত যিকোনো ধৰণৰ ৰিচুৱেল কৰিলে তাৰ সুফল অতি সোনকালে পোৱা যায়। আপুনি যদি নেম, ফেম, লাক্সাৰি, জব ম্যানিফেস্টেশন কৰিব বিচাৰে এইখিনি সময়ত ম্যানিফেস্টেশন কৰিলে তাৰ ৰিজাল্ট সোনকালে পোৱা দেখিবলৈ পোৱা যায়। আৰু যদি কোনোবাই ম্যাৰেজ ম্যানিফেস্ট কৰিব বিচাৰে তেনেহলে এইখিনি সময় উপযুক্ত সময় যত আপুনি এইটো ম্যানিফেস্ট কৰিব পাৰে। মই ইয়াতে দুটা এনেকুৱা পাৱাৰফুল ৰিচুৱেল শ্বেয়াৰ কৰিব গৈ আছো যিটো মোৰ গুৰু মায়ে মোক দিছিল যোৱাবাৰ নৱৰাত্ৰিত। তো আপুনিও এইটো কৰিব পাৰে। যিকোনো ধৰণৰ মনৰ ইচ্ছা পূৰণৰ বাবে বা উইশ ফুলফিলমেন্টৰ কাৰণে আপুনি এই ৰিচুৱেল কেইটা কৰিব পাৰে। 11টা মিঠা পান ল'ব, হোল কৰি ওম ক্ৰীম কালিকাই নমঃ এই মন্ত্ৰটো 10 মিনিট সময় জাপ কৰিব পাৰে বা তাতকৈ বেছিও আপোনাৰ মনৰ ইচ্ছা মতে আপুনি জাপ কৰি ল'ব পাৰে। মনৰ ভিতৰত আপোনাৰ ইচ্ছাটোৰ বিষয়ে ভাবি এই 11টা পান আপুনি যিকোনো মন্দিৰত দি থৈ আহিব। কালী মন্দিৰতো দিব পাৰে নহয়বা দুৰ্গা মন্দিৰত দিলে এডাল দীঘল ৰঙা ৰছী বা কালাৱা এটা লৈ ল'ব। ইয়াত অলপ সেন্দুৰ লাগিব, তাৰপিছত লাগিব ৰোজ ৱাটাৰ। সেন্দুৰ আৰু ৰোজ ৱাটাৰটো মিক্স কৰি ল'ব। তাত 27টা গাঁঠি মাৰিব লাগিব। আপোনাৰ মনৰ ইচ্ছাটো বা উইশটো মনৰ ভিতৰতে ভাবি এটা গাঁঠি মাৰিব। গাঁঠি মৰাৰ আগত 3বাৰ মনৰ ভিতৰতে ওম দুম দুৰ্গাই নমঃ এইটো 3বাৰ জাপ কৰি কেনে গাঁঠিটো মাৰিব। এনেকৈ সেম আপুনি 27টা গাঁঠি মাৰিব লাগিব সেই ৰছীডালত। তাৰপিছত এই সেন্দুৰ আৰু ৰোজ ৱাটাৰটো যেটো মিক্স আছিল তাতে এই ৰছীডাল সম্পূৰ্ণভাৱে ডুবাই দিব, মানে ৰঙা যেতিয়া হৈ যাব ন ৰছীডাল গোটেইখিনি। তাৰপিছত এইটো উঠাই ৰঙা এখন কাপোৰ ল'ব য'ত সেই ৰছীডাল আপুনি থৈ দিব, মানে সেই ৰঙা ক্লথটোৰ ভিতৰত ভালদৰে ধুনীয়াকৈ গাঁঠি মাৰি কেনে থ'ব। আৰু আপোনাৰ উইশটো যেতিয়ালৈকে ফুলফিল নহয় সেই যিটো ৰঙা কাপোৰৰ ভিতৰত ৰছীডাল ভৰাই থৈছে ন সেই বস্তুটো আপোনাৰ লগতে ৰাখিব লাগিব। আপুনি আপোনাৰ গাৰুৰ তলতো ৰাখিব পাৰে নহয়বা আপুনি বেগতো ৰাখিব পাৰে। এনেদৰে উইশটো ফুলফিল নোহোৱালৈকে সেই ৰছীডাল আপোনাৰ লগত ৰাখিব লাগিব। উইশটো ফুলফিল হোৱাৰ পিছত যিকোনো ধৰণৰ গছৰ তলত থৈ আহিব।